Hello everyone, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 6 ৰ হিন্দী তোমালোকৰ যেটো 5 নম্বৰ 9 আছে 9 পাঠ তোমালোকৰ চলো তেজপুৰ চলে এই যেটো পাঠ আছে নহয় এই পাঠটো সুন্দৰকৈ আমি পঢ়িম আৰু লগতে সুন্দৰকৈ আমি বুজিলাম মানে অসমীয়াটো সুন্দৰকৈ আমি শব্দ অৰ্থবিলাক সুন্দৰকৈ বুজিলাম আৰু সুন্দৰকৈ পঢ়িও যাম তোমালোকে যি কৰবা পঢ়াত বা বুজাত কিবা অসুবিধা পায় তোমালোকে ভিডিঅটো প্ৰথম পৰা শেষলৈকে চাবা আৰু ভালকৈ আমি পঢ়ি মিলি বুজি লৈ তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে আমি সেই প্ৰশ্নবিলাকৰ উত্তৰ সুন্দৰকৈ কৰিব পাৰিম হয়নে আৰু আগৰ ভিডিঅ'বিলাকত তোমালোকৰ আগৰ যিবিলাক পাঠ আছিলে লেসন আছিলে সেইবিলাকত আমি কি কৰিছিলো পাঠটো পঢ়ি গৈছিলো তাৰ লগে লগে তোমালোকৰ যিবিলাক অভ্যাসমালা আছিলে যিবিলাক প্ৰশ্ন আছিলে সেইবিলাকো আমি সুন্দৰকৈ একেলগে কৰি গৈছিলো কিন্তু এই পাঠটো অকমান যেহেতুকে অকমান দীঘলীয়া গতিকে আমি ভিডিঅ'টো বেছি দীঘল হৈ যাব বুলি প্ৰথমতে এইটো ভিডিঅ'ত আমি তোমালোকৰ যাতে পাঠটো সুন্দৰকৈ অকল পঢ়ি ল'ম আৰু বুজি ল'ম ঠিক আছে আৰু নেক্সট ভিডিঅ'ত আমি সুন্দৰকৈ তোমালোকৰ যিবিলাক অভ্যাসমালা আছে সেইবিলাক আমি সুন্দৰকৈ কৰি ল'ম হ'বনে আৰু তোমালোকে যি আগৰ ভিডিঅ'বিলাক চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা মানে তোমালোক ক্লাস 6 হিন্দীৰ সকলোবিলাক ভিডিঅ' যেটো প্লেলিষ্ট আছে তাত গৈ তোমালোকে সকলোবিলাক ভিডিঅ' চাব পাৰিবা তাৰ লিংকটো মই দি দিম বাৰু এটা আমি এইটো লেসনটো আমি এটা পঢ়ি লওঁ কি আছে চোৱা চলো তেজপুৰ চলে বলা চলো মানে বলা তেজপুৰলৈ যাওঁ চলে মানে তেজপুৰলৈ যাওঁতে মানে এটা সুন্দৰ তোমালোকৰ স্কুলৰ পৰা তোমালোকে কেতিয়াবা স্কুলৰ ফালৰ পৰা ক'বাত ফুৰিবলৈ গৈছানে তোমালোকে আমি স্কুলৰ পৰা ছাৰ বাইদেউহঁতৰ আমি ক'বালৈ ফুৰিবলৈ যাওঁ নতুন ক'বাত ঠাইবিলাকত ফুৰিবলৈ যাওঁ কেতিয়াবা গতিকে সেই তেনেকুৱা এটা স্কুলৰ তোমালোকৰ এটা কাহিনী ইয়াত মানে ছাত্ৰ ছাত্ৰীসকলে ক'লৈ গৈছে তেজপুৰলৈ ফুৰিবলৈ গৈছে গতিকে এই পাঠত আমি এটা ভ্ৰমণ কাহিনী আগত সুন্দৰকৈ আমি পঢ়িবলৈ পাম ঠিক আছে चा प्रथमबाৰ দিছে তোমালোকৰ आज सुबह से प्रियम बहुत खुश व उत्साहित है কি কৈছে आज सुबह से মানে আজি सुबह মানে কি ৰাতিপুৱাৰ পৰা প্ৰিয়মে বহুত খুশ বহুত সুখী হৈ আছে আৰু উৎসাহিত হৈ আছে কৈছে কিয় কাৰণে वह नहा धोकर तैयार है इसी बीच उसने माँ को जोर से आवाज दी कि কৈছে वह नहा धोकर মানে গা পা ধুই नहा धोकर মানে গা পা ধুই মিলি তৈয়াৰ মানে तैयार হৈ আছে ৰেডি হৈ আছে কবাত যাবলৈ इसी बीच में মানে ইয়াৰ মাজতে उसने কোনে প্ৰিয়মে মাকক জোৰছে আৱাজ দিলে জোৰছে মাতিলে কৈছে প্ৰিয়মে কৈছে মাতিছে মাকক माँ जल्दी करो 100 बजे से पहले हमें स्कूल पहुंचना है কি কৈছে माँ जल्दी करो মানে সোনকালে কৰা 100 बजे से पहले মানে 6 বজাৰ पहले আগতে हमें स्कूल पहुंचना है আমি স্কুললৈ গৈ পাব লাগিব 6 বজাৰ আগতে তেওঁলোকৰ স্কুলত গৈ পাবলৈ হয়তো ছাৰ বাইদেউহঁতে কৈছে তেওঁলোকে যেহেতু তেজপুৰ ফুৰিবলৈ যাব হয়নে তা মাকে কৈছে মা কৈছে চোৱা सब सामान तैयार है ना तुम्हारे कपड़े पानी की बोतल साबुन आदि एक बार ठीक से देख लो কৈছে মানে আমি কৰবালৈ যেতিয়া আমি ফুৰিবলৈ যাওঁ লগত আমি কিছুমান বস্তু লৈ যাব লাগে হয়নে পানী বটল বা কাপোৰ কিকে পিন্ধিবলৈ কাপোৰ এবিলাক হয়তো দুটা লাগিব পাৰে গতিকে হেবিলাক তোমালোকে ভালকে ললা নে হেতু সুধিছে মাকে কৈছে চোৱা सब सामान तैयार है ना সকলোবিলাক বস্তু ঠিকছে সকলোবিলাক তৈয়াৰ হৈ আছে নে বা তোমালোকে ললা নে সুধিছে আৰু तुम्हारे कपड़े तुम्हार कापूर पानी की बोतल पानीर बोतल साबुन आदि साबुन एबिलाक तुम्हालोके লৈ ললা নে সুধিছে তোমাক একবাৰ ঠিক से देख लो একবাৰ আকৌ এবাৰ ভালকৈ চাই লোৱা ঠিক से মানে ভালকৈ চাই লোৱা কৈছে তেতিয়া প্ৰিয়মে কৈছে हां ठीक है मैं भी तैयार हो गया কি কৈছে हां ঠিক আছে मैं भी तैयार हो गया ময়ো ৰেডি হৈ গলো মই মানে যাবলৈ মই তৈয়াৰ হৈ গলোৱে সববিলাক ঠিকই আছে হেতু কৈছে এটা কি হৈছে प्रियम जल्दी जल्दी घर से स्कूल की ओर निकल गया কি কৈছে প্ৰিয়মে जल्दी মানে প্ৰিয়মে সোনকালে খুব जल्दी घर से মানে ঘৰৰ পৰা स्कूल की ओर निकल गया মানে স্কুলৰ ফালে स्कूल की ओर মানে স্কুলৰ ফালে निकल गया স্কুলৰ ফালে ওলাই গল गोलाघाट के मोरंगी दीनानाथ हाई स्कूल के प्रवेश द्वार के सामने एक टूरिस्ट बस खड़ी है কি কৈছে কোনখন স্কুল হয় তোমালোকৰ প্ৰশ্ন আহিব পাৰে কোনখন স্কুলৰ গোলাঘাটৰ মৰংগী দীননাথ হাই স্কুল কি হয় মৰংগী দীননাথ হাই স্কুল গোলাঘাটৰ মৰংগী দীননাথ হাই স্কুলৰ প্ৰৱেশ দ্বাৰ মানে যোন প্ৰৱেশ দ্বাৰ আছে তাৰ সামনে তাৰ ওচৰতে এক টুৰিষ্ট বাস खड़ी है এখন টুৰিষ্ট বাস তাৰমানে ৰৈ আছে आज से गर्मी की छुट्टी शुरू हो गई है কি হৈছে আজিৰ পৰা गर्मी छुट्टी আজিৰ পৰা মানে গৰম বন্ধ যেটো गर्मी की छुट्टी মানে গৰম বন্ধ आरंभ হৈ গল কৈছে छठी कक्षा के 35 माने 35 और हिंदी के 35 बोली कौन 35 छठी कक्षा के 35 विद्यार्थी और 2 शिक्षक सहित कुल
37 লোক शैक्षिक भ्रमण हेतु ऐतिहासिक स्थल तेजपुर के लिए तैयार हैं কি কৈছে आज से गर्मी की छुट्टी शुरू हो गई है আজিৰ পৰা গৰম বন্ধ আৰম্ভ হৈ গ'ল সঠিক কক্ষাকে মানে ক্লাছ 6ৰ 35 জন ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী মানে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আৰু 2 শিক্ষক দুজন শিক্ষক সহিতে মুঠ কুল মানে মুঠ 38 জন লোক শৈক্ষিক ভ্ৰমণ হেতু মানে শৈক্ষিক ভ্ৰমণৰ কাৰণে ঐতিহাসিক স্থান বা থল তেজপুৰ কেলে তেজপুৰ যাবলৈ তেওঁলোকে সাজু হৈছে গৈছে करीब 6 बजे बस तेजपुर के लिए रवाना हुई और करीब माने मोटामुटी 6 बजार ओसर पाजरे बासखन तेजपुर फाले तेजपुर जाবলৈ ওলাই গ'ল रवाना হ'ল বা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে बस धीरे धीरे नुमलीगढ़ होकर आगे बढ़ी विद्यार्थी काफी जोश में थे কি কৈছে বাসখন ধীৰে ধীৰে লাহে লাহে নুমলীগড় होकर आगे बढ़ी নুমলীগড় ফালে পৰা তেওঁলোকে আগবাঢ়ি গৈ আছে কৈছে विद्यार्थी काफी जोश में थे और विद्यार्थीসকল খুব উৎসাহিত হয় काफी মানে বহুত जोश মানে उत्साहित হৈ আছিল शिक्षक की अनुमति लेकर उन्होंने अंताक्षरी शुरू कर दी গৈছে আৰু শিক্ষকৰ অনুমতি লৈ তেওঁলোকে अंताक्षरी খেলিবলৈ আৰম্ভ কৰিলে अंताक्षरी কেনে খেলে গম পাই তোমালোকে যে গান এটা কোনোবা এটা গান এটা ধৰা গোৱা হয় কোনোবা জনতা হয় গানৰ শেষৰ যিটো আখৰ থাকে সেইটো আখৰ আকৌ নতুনকৈ গান এটা গাব লাগে তোমালোকে খেলি পাইছানে ঠিক তেনে তেওঁলোকে কি কৰিলে अंताक्षरी খেলিবলৈ আৰম্ভ কৰিলে 1 2 3 4 बैठे बैठे क्या करे करना है कुछ काम शुरू करे अंताक्षरी लेकर प्रभु के नाम কৈছে 1 2 3 4 বহি বহি কি কৰিম আৰু करना है कुछ काम কিবা কাম কৰিব লাগে शुरू करे अंताक्षरी আমি अंताक्षरी আৰম্ভ কৰো लेकर प्रभु के মানে প্ৰভু নাম লৈ ভগৱান নাম লৈ আমি আৰম্ভ কৰি দিও কৈছে বাস বোকাখাট মে যা ৰকি আৰু বাসখন ক'ত গ'ল বোকাখাটত গৈ ৰখিলে গৈ কৈছে তেওঁলোকে গোলাঘাটৰ পৰা গৈ বোকাখাটত গৈ পালে তাত ৰখিলে বাসখন তাৰ পিছতে কি হ'ল খালাসী কৈছে খালাসী মানে বাছৰ যিজন কণ্ডাক্টৰ থাকে নহয় সহায়কাৰী বা খালাসী বুলি কৈছে उसी आवाज में यहाँ बस 15 मिनट रुकेगी आप लोग चाय नाश्ता कर लीजिए কি কৈছে उसी आवाज में মানে খুব চিঞৰি মিলি ডাঙৰ আৱাজ কৰি কৈছে यहाँ बस 15 मिनट रुकेगी ইয়াত বাছখন 15 মিনিট ৰখিব आप लोग चाय नाश्ता कर लीजिए আপোনালোকে কি চাই নাস্তা মানে চাহ পানী বা তোমালোকে ৰাতিপুৱা যিটো আহাৰ নাস্তা জলপান ইয়াতে কৰি লোৱা কৈছে शिक्षक की अनुमति से सभी बच्चे एक एक कर बस से उतरे কি কৈছে শিক্ষকৰ অনুমতি লৈ অনুমতি লৈ सभी बच्चे সকলোবিলাক ল'ৰা ছোৱালী এক এজনকৈ বাছৰ পৰা নামিলে উতৰে মানে নামিলে কৈছে वहाँ एक होटल में सभी ने सुबह का नाश्ता कर लिया আৰু वहाँ তাতে এখন হোটেলত सभी ने মানে সকলোৱে सुबह का नाश्ता মানে ৰাতিপুৱাৰ আহাৰ খালে বা জলপান আহাৰ গ্ৰহণ কৰি ল'লে बस फिर आगे बढ़ी और बासखन पुनर आगबाढ़िবলৈ ললে কৈছে इसी बीच शिक्षक खड़े होकर बोले देखो बच्चों हम अब काजीरंगा राष्ट्रीय उद्यान में हैं तुम्हें मालूम है यह उद्यान किस लिए मशहूर है কি কৈছে इसी बीच में তাৰ মাজতেই শিক্ষকজনে खड़े होकर মানে থিয় হৈ মলি কি কলে কৈছে देखो बच्चों চোৱা ল'ৰা ছোৱালীহঁত हम अब আমি এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছো মানে বাছখন গৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছে তাত পাইছো গৈছে तुम्हें मालूम है তোমালোকে জানানে মালুম হে মানে জানানে সুধিছে আৰু ইয় উদ্যান কিসলিয়ে মশহুৰ হে এই যে উদ্যানখন কিহৰ কাৰণে জনাজাত বা বিখ্যাত হয় মশহুৰ মানে বিখ্যাত বা জনাজাত হয় তোমালোকে জানানে কৈছে তেতিয়া ৰীনা কৈছে তেতিয়া ৰীনাই কি বুলি কৈছে জি মহাশয় काजीरंगा राष्ट्रीय उद्यान एक सिंग वाले गेंडे के लिए मशहूर है কি কৈছে হয় মহাশয় বা স্যার কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক সিং वाले गेंडे के लिए মানে এক হিং থকা গেন্ডে মানে কি হয় গেন্ডে মানে গড় এহিঙীয়া গড় কাৰণে বিখ্যাত মশহুৰ হে মানে কি মশহুৰ বিখ্যাত বা জনাজাত হয় বুলি কৈছে শিক্ষক এতিয়া কৈছে इसके अलावा काजीरंगा में क्या वन्य जीव मिलते हैं कि কৈছে इसके अलावा यार उपरिও काजीरंगा में माने काजीरंगात কি क्या माने কি वन्य जीव मिलते वन्य जीव जंतु পোৱা যায় কোৱাচোন কি পোৱা ইয়াত আৰু কি আছে সুধিছে তোমালোকক এটা প্ৰশ্ন আহি পায় যে কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত বা কিসলিয়ে মশহুৰ এটা কি ক'বলৈ আমি
এক সিংৱালে গেন্দে কে লিয়ে মচুৰ হে লিখিব মানে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত বুলি আমি লিখিব ঠিক তেনেকৈ আকৌ সুধিছে কি ইয়াৰ কাজিৰঙাত মানে এশিঙীয়া গড় অলাবা মানে উপৰিও কাজিৰঙাত আৰু কি কি বন্যজীৱ পোৱা যায় সুধিছে তেতিয়া জগদীশে কৈছে महाशय काजीरंगा में गेंडे के अलावा जंगली भैंस हाथी बाघ भालू विविध प्रजातियों के हिरण खरगोश एवं दुर्लभ प्रजाति के पक्षी आदि उपलब्ध है तुम्हारे प्रश्न सुधिब पारे काजीरंगात एशिङीয়া गড়ৰ উপৰিও আৰু কি পোৱা যায় क्या क्या मिलते এইটো প্ৰশ্ন তোমালোক আহিব পাৰে কি ক'ব তেতিয়াহ'লে কাজিৰঙা মহাশয় ছাৰ বুলি কৈছে আৰু কি বুলি কৈছে মহাশয় কাজিৰঙাত গেন্দে কে অলাবা মানে গড়ৰ উপৰিও অলাবা মানে উপৰিও জংগলী ভেঁচ মানে বনৰীয়া মহ হাতী বাঘ মানে বাঘী ভালুক বিবিধ প্ৰজাতিৰ হিৰণ বিভিন্ন প্ৰজাতিৰ কি হয় হিৰণ মানে কি হয় হৰিণা খৰগোশ মানে কি শহাপহু এবং আৰু দুৰ্লভ প্ৰজাতিকে পক্ষী আদি উপলব্ধ হয় দুৰ্লভ প্ৰজাতিৰ চৰাই ইয়াত উপলব্ধ বা ইয়াত পোৱা যায় বা ইয়াত আছে কৈছে वहाँ से बस कलीभमुरा पुल पार कर सुबह लगभग 10:30 बजे तेजपुर पहुँची और तार पर काजिरंगा पार हो कि बासखन कलियाभमुरा पुल पार हो गए कलियाभमुरा दलং पार हो सुबह लगभग मैं रातिपुआ प्राय 10:30 बजात तेजपुर गई पालेगৈ কৈছে शिक्षके কৈছে कि बोली तुम लोग बस तैयार हो जाओ अब हम तेजपुर शहर के दर्शनीय स्थलों के दर्शन करेंगे कि कैसे तुम लोग अब तैयार हो जाओ माने तुम्हारे इतना तैयार हो लोआ हाजू हो लोआ तैयार हो माने हाजू हो जाओ रेडी हो लोआ कैसे अब हम आमी इतना तेजपुर शहर के माने तेजपुर शहर दर्शनीय स्थलों के माने दर्शनीय किछुमान स्थानत ठाईत दर्शन करेंगे आमी दर्शन करिम बा आमी साम कैसे जानते हो तेजपुर का पुराना नाम शोणितपुर है জানানে কৈছে তোমালোকে সুধিছে কি লাভ হৈছে জানানে তেজপুৰ का पुराना नाम तेजपुर पुराना नाम কি হয় শোণিতপুৰ হে কৈছে তেতিয়া তোমালোকক এটো প্ৰশ্ন তেজপুৰ পুৰণি নাম কি तेजपुर का पुराना नाम क्या है তেতিয়া হলে কি ক'ব লাগিব শোণিতপুৰ ক'ব ঠিক আছে यहाँ बान नामक एक प्रसिद्ध राजा हुए थे কি কৈছে यहाँ মানে ইয়াত বান নামক মানে বান নামৰ এজন প্ৰসিদ্ধ ৰজা আছিলে কৈছে এটা শিক্ষকে আকৌ কৈছে बच्चों अब हम महाभैरव मंदिर के दर्शन करेंगे कि कैसे जेतिया छात्र छात्री ল'ৰা ছোৱালীসকল अब हम এতিয়া আমি महाभैरव मंदिर के दर्शन करेंगे महाभैरव मंदिर আমি দৰ্শন কৰিম বা চাবলৈ যাম কৈছে তেতিয়া তোমালোকক সুধিব পাৰে প্ৰশ্ন যে महाभैरव मंदिर ক'ত আছে তেতিয়া হলে কি ক'ব লাগিব महाभैरव मंदिर कहाँ है तेजपुर में है ठीक है सबने मंदिर में प्रवेश किया वहां से बस अग्निगढ़ के पास जा रुकी गए सकलोए सबने मंदिर में प्रवेश कर सकलोए मंदिर प्रवेश करिले गए वहाँ से तार पर कि कले बस अग्निगढ़ के पास जा रुकी अग्निगढ़ ऊर पास जा रुकी तक गई रखिले इतना शिक्षके आगे कैसे बच्चों अब हम अग्निगढ़ के दर्शन करेंगे अग्निगढ़ के साथ एक सुंदर पौराणिक कथा जुड़ी हुई है कि कैसे बच्चों माने ল'ৰা ছোৱালীক কৈছে আৰু बच्चों अब हम এতিয়া আমি अग्निगढ़ के दर्शन करेंगे अग्निगढ़ आमी दर्शन करिम बा आमी साम কৈছে अग्निगढ़ के साथ अग्निगढ़ लगत साथ एक सुंदर पौराणिक कथा जुड़े এটা सुंदर एक सुंदर माने एक सुंदर पौराणिक कथा माने पौराणिक काहिनी जड़ित হৈ আছে जड़ित হৈ আছে কৈছে अग्निगढ़ का निर्माण भी राजा वान ने ही करवाया था तुम में से कोई बान की पुत्री का नाम बता पाओगे कि कैसे अग्निगढ़ का निर्माण अग्निगढ़ जो अग्निगढ़ আছে নহয় তোমালোকে হয়তো বহুতে গৈছাই চাগে अग्निगढ़ निर्माण भी কোনে अग्निगढ़ কোনে निर्माण কৰিছিলে रजा बान ने ही কৰা था रजा बाने কৰাইছিলে কৈছে तुम में से कोई তোমালোকে কোনোবা बान की पुत्री माने बानर पुत्री माने जीयरी का नाम बता पाओगे बान रजार माने जीयेকৰ नाम তোমালোকে কোনোবা ক'ব পাৰিবানে কৈছে তেতিয়া संजनाय কৈছে जी महाशय राजा बान की बेटी का नाम उषा था वो एक अपूर्व सुंदरी थी कि कैसे হয় महाशय जी महाशय राजा बान के बेटी का नाम उषा था কৈছে रजा बानर जीयेকৰ नाम बा ছোৱালীৰ नाम কি আছিলে কৈছে
উষা উষা আছিলে কৈছে উষা থা মানে উষা বানৰৰ জীয়েকৰ নাম কি আছিলে উষা আছিলে কৈছে এক অপূৰ্ব সুন্দৰী থী মানে তেওঁ এজনী খুব সুন্দৰী অপূৰ্ব সুন্দৰী আছিল কৈছে খুব সুন্দৰী আছিল কৈছে शिक्षक ने কৈছে हाँ यह तो है साथ ही वह एक कुशल नृत्यांगना भी थी কি কৈছে হয় यह तो है এইটো হয় साथ ही মানে ইয়াৰ লগতে वह एक कुशल नृत्यांगना भी थी মানে তেখেতে কি আছিলে কৈছে এগৰাকী খুব কুশল মানে খুব ভাল নৃত্যশিল্পী বা নৰ্তকী আছিল কৈছে নৃত্যাংগনা মানে নৰ্তকী বা নৃত্যশিল্পী আছিলে अमल तेता अमले কৈছে महाशय आप हमें एक कहानी सुनाने वाले थे कि কৈছে महाशय सर বা महाशय বা सर আপুনি आप हमें মানে আপুনি আমাক এটা কাহিনী কম सुनाने वाले थे মানে শুনাম বুলি কৈছিলে কৈছে এতিয়া শিক্ষকে কৈছে কি বুলি हाँ हाँ आओ यहाँ आराम से बैठकर सुनो राजा बान ने अपनी कन्या उषा को सुरक्षित रखने के लिए अग्निगढ़ का निर्माण करवाया था কি কৈছে হয় হয় আহা হা হয় হয় কৈছে আও আহা यहाँ आराम से बैठ कर सुनो ইয়াত ভালকে আৰামত বহি মেলি শুনা কৈছে रजा बाने अपनी कन्या उषा को सुरक्षित रखने के लिए মানে নিজৰ ছোৱালী জীয়ৰীক উষাক সুৰক্ষিত ৰাখিবৰ কাৰণে বা সুৰক্ষিত ৰাখিবৰ কাৰণে অগ্নিগড় का निर्माण কৰা था মানে যে অগ্নিগড় ওখ অগ্নিগড় আছে সেই অগ্নিগড় निर्माण कराइছিলে কৈছে राजकुमारी उषा का प्रेम भगवान श्री कृष्ण के पोते अनिरुद्ध से हुआ था কি কৈছে राजकुमारी उषार प्रेम ভাল পোৱা কালত ভগৱান শ্ৰীকৃষ্ণকে বা ভগৱান শ্ৰীকৃষ্ণৰ পোতে মানে কি হয় নাতি অনিৰুদ্ধ से हुआ था অনিৰুদ্ধ ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত প্ৰেম হৈছিলে কৈছে बच्चों क्या तुम में से कोई बता पाओगे उषा की सखी कौन थी কি কৈছে ল'ৰা ছোৱালীহঁত बच्चों क्या तुम में से তোমালোকে কোনোবাই মানে তোমালোক কোনোবাই বতা পাওগে ক'ব পাৰিবানে যে উষা কে সখী কোন থে উষাৰ সখী কোন আছিল তোমালোকে ক'ব পাৰিবানে সুধিছে তেতিয়া জহানাৰে কি কৈছে जी महाशय उषा की सखी चित्रलेखा थी वह वर्णन सुनकर ही चित्र का अंकन कर सकती थी কি কৈছে হয় মহাশয় হয় ছাৰ কৈছে যে কি उषा के सखी चित्रलेखा थी उषार सखीয়ে কোন আছিলে চিত্ৰলেখা আছিলে কৈছে ও বৰ্ণন সুনকৰ মানে বৰ্ণনা কাৰোবাৰ বৰ্ণনা শুনিয়ে চিত্ৰ অংকন কৰিছে মানে ছবি অংকন কৰিব পাইছে ছবি আঁকিব পাইছিলে কৈছে মানে কাৰোবাক নেদেখাকৈ তাৰ বৰ্ণনা শুনিয়ে মানে কি কৰিব পাইছিলে ছবি আঁকিব পাইছিলে খুব সুন্দৰ ছবি আঁকিব পাইছিলে এটা মনোজে কৈছে মহাশয় আগে क्या हुआ মহাশয় বা ছাৰ আগৰ তাৰপিছত কি হ'ল সুধিছে তেতিয়া शिक्षक কৈছে हाँ अनिरुद्ध और उषा के प्रेम को राजा बान की सहमति नहीं थी इसी बात को लेकर श्री कृष्ण और बान के बीच लड़ाई हुई थी কি কৈছে হয় अनिरुद्ध और उषार जे प्रेम को जी प्रेम ভাল পোৱা আছিলে राजा बान की सहमति नहीं थी रजा बाনৰ সহমতি বা সন্মতি নাছিলে কৈছে इसी बात को लेकर हे কথাটোক লৈ কেনে কি হৈছিল কৈছে শ্ৰীকৃষ্ণ আৰু বান के बीच লড়াই মানে শ্ৰীকৃষ্ণ আৰু বান ৰজাৰ মাজত बीच মানে মাজত লড়াই হৈছিল মানে যুদ্ধ হৈছিল কৈছে अग्निगढ़ से निकलकर बस शहर में स्थित पूर्वोत्तर के एकमात्र मानसिक अस्पताल लोकप्रिय गोपीनाथ बरदले क्षेत्रीय मानसिक स्वास्थ्य संस्थान में जा रुकी কি কৈছে अग्निगढ़ से निकलकर अग्निगढ़ পৰা ওলাই আহি বাস শহৰ में स्थित বাসখন শহৰত থকা পূৰ্বোত্তৰকে একমাত্ৰ মানসিক अस्पताल মানে উত্তৰ পূৰ্বৰ একমাত্ৰ মানসিক হস্পিটেল মেণ্টেল হস্পিটেল কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য সংস্থান কি আছিলে কৈছে মে জাৰুগে তাত ৰখিলেগে মানে अस्पताल देखने के बाद बच्चों को कोल पार्क ले जाया गया और अस्पताल देखने के बाद माने हस्पिटालখন চোৱাৰ পিছত ল'ৰা ছোৱালীবিলাক কোল পাৰ্কত লৈ গ'ল কৈছে কোল পাৰ্ক ले जा गया মানে কোল পাৰ্কলৈ লৈ গ'ল वे पार्क में काफी देर तक खेले और তেওঁলোকে সেই পাৰ্কত काफी देर तक মানে বহুত দেৰিলৈকে খেলিলে কৈছে तेजपुर में बच्चों
को बाण थिएटर बामुनी पहाड़ समेत कोई ऐतिहासिक स्थलों के दर्शन करवाए गए কি কৈছে তেজপুৰ তেজপুৰত बच्चों को মানে ল'ৰা ছোৱালীবিলাকক বাণ থিয়েটাৰ বামুনি পাহাৰ সমেত মানে বাণ থিয়েটাৰ আৰু বামুনি পাহাৰ সমন্বিতে মানে সেইবিলাকৰ লগতে কৈ ঐতিহাসিক স্থল মানে আৰু বহুতো ঐতিহাসিক যিবিলাক স্থান আছে সেইবিলাক দৰ্শন কৰাই গৈ মানে সেইবিলাক দৰ্শন কৰোৱালে বা সেইবিলাক চাবলৈ দিলে তেওঁ দেখুৱালে গৈছে টপ টক সুৰজ ঢল চুকা থা আৰু তেতিয়ালৈকে বেলি হেফালে মাৰ গৈছিলে সুৰজ ঢল চুকা থা মানে বেলি সুৰজ মানে কি হয় বেলি ঢল চুকা মানে তাত বেলি মাৰ গ'ল বেলি মাৰ গৈছিল মানে বছ গোলাঘাট কি ওৰ বাপচ মুৰি আৰু বাছখনে গোলাঘাটৰ হৈ পুনৰ বাপচ মুৰি মানে পুনৰ গোলাঘাটৰ ফালে আকৌ ঘূৰি বাছখন আহিবলৈ ল'লে বচ্চনে ফিৰ অন্তাক্ষৰী আৰম্ভ কৰি দি আৰু ল'ৰা ছোৱালীবিলাকে বাছত পুনৰ অন্তাক্ষৰী আৰম্ভ কৰি দিলে গৈছে रात को 9 बजे बस स्कूल के गेट के सामने जा रुकी और राति 9 बजात स्कूल के गेट के सामने माने स्कूल गेटर उसरत बासखन आही रखिले वहाँ अपने अपने माता पिता को देखकर बच्चे खुशी से उछल पड़े और तात जेतिया गेटत पाले बासखन गई मेली वहाँ में तात अपने अपने माता पिता को देखकर माने निजर निजर माक देउताকক देखी बच्चे खुशी से उछल ল'ৰা ছোৱালীয়ে खुशी माने खूब उत्साहित उल्लास करिले গৈছে सभी अपने अपने अभिभावकों के साथ घर चल दिए और সকলোৱে अपने अपने निजर निजर अभिभावकों के साथ माने अभिभावকৰ লগত घर चल दिए और ঘৰলৈ তেওঁলোকে গুচি গ'ল গৈছে মানে মোৰ তোমালোকক এই তেজপুৰখনৰ বিষয়ে সুন্দৰকৈ আমাক বৰ্ণনা কৰিছে হয়নে তেজপুৰখনত যে ফুৰিবলৈ গৈছিলে ভ্ৰমণ কাহিনী হিচাপে ইয়াত তোমালোকক সুন্দৰকৈ কাহিনী আকাৰত সুন্দৰকৈ তেজপুৰৰ কি কি স্থান চালে লগতে বাছত গ'তে কি কি কৰিলে ক'ত কি কৰিলে সুন্দৰকৈ এই পাঠটোত বৰ্ণনা কৰিছে তোমালোকে যে কেতিয়াবা তোমালোকে যদি ক'বালৈ ফুৰিবলৈ যোৱা এনেকৈ তোমালোকে সুন্দৰকৈ লিখিব পাৰিবা হয় তোমালোকেও লিখিব পাৰিবা তোমালোকে যে ক'বাত ফুৰিব যোৱা এনেকৈ তোমালোকে যে এইখিনি সাধাৰণ কথাখিনি হয়নে বা স্কুলত বা ক'বাত যাবলৈ যোৱাৰ আগতে কেনেকৈ সাজু হৈছিলে তাত ক'ত গৈ কেনেকৈ কিহেৰে গ'ল বাছেৰে গ'ল তাৰপিছত বাছত গৈ ক'ত ৰখিলে তাৰপিছতে ৰখাৰ পিছত কি খালে তাৰপিছত কি চোৱা হ'ল চাই কি শিকিলে সেইবিলাকে সুন্দৰকৈ মানে ক'ৰবাত ফুৰিব যোৱা কথাখিনি এটা ভ্ৰমণ কাহিনী হিচাপে সুন্দৰকৈ ইয়াত লিখি দিছে এনেকৈ তোমালোকেও লিখিব পাৰা খুব সাধাৰণ হয়নে গতিকে তোমালোকে ক'ৰবাত যদি যোৱা নহয় কেতিয়াবা এনেকৈ লিখিবলৈ চেষ্টা কৰিবা খুব সুন্দৰ হ'ব ঠিক আছে আজিলৈ আমি তোমালোকৰ এই পাঠটো আমি পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত তোমাক কৈছোঁ মই অলৰেডি যে পাঠটো যিহেতু অকণমান দীঘলীয়া হোৱাৰ কাৰণে আৰু ইমানখিনি দীঘল হ'লেই আৰু আমি যে অভ্যাসমালাবিলাক কৰি যাওঁ তেতিয়াহ'লে আৰু বেছি দীঘল হৈ যায় তোমালোকে আমনি পাবা গতিকে নেক্সট ভিডিঅ'ত মানে তোমালোকে যেতিয়ালৈকে এই ভিডিঅ'টো চোৱা হয়তো তেতিয়ালৈকে মই এই অভ্যাসমালাবিলাকৰ ভিডিঅ' দিয়া থাকিবই তোমালোকে তলত চেক কৰিবা ডেছক্ৰিপশ্যনত গৈ চেক কৰিবা তাত এই ভিডিঅ'ৰ লিংকো মানে তোমালোকৰ প্ৰশ্ন উত্তৰ বা অভ্যাসমালাৰ ভিডিঅ'টোৰ লিংকো তাত দিয়া থাকিব তোমালোকে সেইটো চাব পাৰিবা ঠিক আছে আমাৰ নেক্সট ভিডিঅ'ত এইখিনি আমি আলোচনা কৰিম বা তোমালোকৰ এই প্ৰশ্নবিলাক আমি উত্তৰবিলাক কৰিম আৰু আজি যে আমি এতিয়ালৈকে তোমালোকৰ এই পাঠটো পঢ়িলোঁ পঢ়াত বুজি পাইছানে নাই কেনেকুৱা পালা তোমালোকে কমেণ্টছত কমেণ্ট কৰিবা আৰু তোমালোকে যদি কিবা থাকি গৈছে মানে কিবা থাকি গৈছে বুলি ভাবিছা তেতিয়াহ'লে কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত আমি আকৌ আলোচনা কৰিম কোনো কথা নাই হয়নে আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে অলপ সহায় হৈছে বুলি ভাবিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কোনোবা যে নতুনকৈ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা